আৰু তেওঁলোক মই আৰম্ভ কৰিছো বিমলৰ পৰা কাৰণ বিমলে সেই ঘটনাস্থলীলৈ গৈছিল আপুনি নিজে দেখিছে কি হৈছে কি হোৱা নাই কি পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পাছত অভিযোগ প্ৰতি অভিযোগ আহিছে বিমল আসলতে গোটেই ঘটনাৰ লাইনটো কেনেকুৱা আসলে কি কাৰণে এই অতি লুমহৰ্ষক ঘটনাটো সংঘটিত হৈছে তাকো গুৱাহাটীৰ মাজমজিয়াত এই ঘটনা সংঘটিত হৈছে বিমল সেইটোৱে আটাইতকৈ ডাঙৰ কথা আৰু দিন দুপৰতে সব মানস প্ৰথমে ক'ব লাগিব যে আপুনি 2001 চনত সেই আসলতে যুৱতীগৰাকী গুৱাহাটীলৈ অহালৈকে কথাখিনি ক'লেই আৰু তাৰ পিছৰ পৰা এগৰাকী সেই টিংখং অঞ্চলৰ এগৰাকী বিবাহিত মহিলা গুৱাহাটীত কাম কৰে আৰু তেওঁ ক'লে যেহেতু তেওঁৰ স্বামীৰ মৃত্যু ঘটিছিল আৰু মৌচুমীৰ স্বামীৰ মৃত্যু ঘটাৰ পিছত তেওঁ যেহেতু একাকিত্বত ভুগিছিল আৰু তেওঁ ক'লে তুমি গুৱাহাটীলৈ আহা গুৱাহাটীতে কিবা এটা জব কৰি তুমি চলিব পাৰিবা আৰু যেহেতু তেওঁৰ এগৰাকী সন্তানো আছে গতিকে সন্তান পোহপাল দিয়াৰ কথা আছে আৰু তেওঁলোক অৰ্থনৈতিকভাৱে ইমান সচ্ছল নাছিল সেয়েহে মৌচুমী গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীত আহি প্ৰথমে এটা এনজিঅ'ত কাম কৰিছিল আৰু অন্যান্য বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিছিল আৰু সেই কাম কৰি থকাৰ সময়ছোৱাতে নিশা প্ৰায় দেৰিলৈকে তেওঁলোকৰ কাৰ্যালয়ত থাকিব লাগে কাৰ্যালয়ৰ পৰা ঘৰলৈ আহিবলৈ বিভিন্ন সময়ত উবেৰ ব্যৱহাৰ কৰিছিল টেক্সি ব্যৱহাৰ কৰিছিল আৰু সেই টেক্সি ব্যৱহাৰ কৰোঁতেই এই যুৱকজনৰ লগত চিনাকি হৈছিল ভূপেন দাসৰ লগত আৰু ভূপেন দাসে নিশা তেওঁ ঘৰত থৈ গৈছিল তেনেদৰে প্ৰায় ভূপেনক ফোন কৰি ভূপেনৰ গাড়ীৰে অহা যোৱা কৰোঁতে ভূপেনৰ লগত তেওঁ এটা সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই সম্পৰ্কটো পিছত প্ৰেমৰ সম্পৰ্কলৈ ঢাল খাইছিল আৰু প্ৰেমৰ সম্পৰ্কৰে তেওঁলোকে প্ৰায় 2 বছৰ ধৰি এটা নিবিড় সম্পৰ্কত তেওঁলোক বান্ধ খাই আছিল বিগত 2 বছৰ আজিৰ পৰা ঠিক 5 মাহ পূৰ্বে যিগৰাকী মৌচুমী তেওঁ জানিব পাৰিছিল যে ভূপেন প্ৰকৃততে যুৱক নহয় তেওঁ এজন বিবাহিত ব্যক্তি আৰু তেওঁ দুটিকৈ সন্তানৰ পিতৃ তাৰ পিছৰে পৰা আসলতে মৌচুমীয়ে এই গোটেই বিষয়টোৰ লগত তেওঁলোকৰ বাকবিতণ্ডা হৈছিল আৰু বাকবিতণ্ডা হোৱাৰ পিছত মৌচুমীয়ে লাহে লাহে এৰাই চলিবলৈ ধৰিছিল আৰু এই এৰাই চলিবলৈ ধৰা প্ৰসংগটোক লৈ দীঘলীয়াকৈ বিগত 4 মাহ ধৰি তেওঁলোকৰ মাজত অন্তৰ্দ্বন্দ্ব এখন চলি আছিল এনেকুৱা এটা পৰ্যায় পাইছিলগৈ যে এগৰাকী মৌচুমীৰ বান্ধৱীয়ে আমাক গোটেই কথাখিনি জনাইছে যে এনেকুৱা এটা পৰ্যায় পাইছিলগৈ যে ৰাতিপুৱা ঘৰৰ পৰা ওলাব নোৱাৰে তেতিয়াও ঘৰটোৰ আগত অৰ্থাৎ নাহৰণি পথৰ সেই নিৰ্দিষ্ট ঘৰটোৰ সন্মুখৰ টেক্সিখন ৰখাই ভূপেন দাস বহি থাকে আৰু তেওঁ ঘৰৰ পৰা ওলালেই তেওঁক পিছা কৰে এইটো বিগত 4 মাহৰ কথা আৰু তেতিয়া ভূপেনে যেতিয়া তেওঁ কাৰ লগত গ'ল আসলতে ভূপেনে ভাবি লৈছে যে অন্য কোনোবা যুৱকৰ প্ৰেমত পৰিছে যি কাৰণে তেওঁক এভয়েড কৰিছে ভূপেনে বিষয়টো তেনেদৰে ধৰি লৈছিল আৰু যি সেই কাৰণে তেওঁ কাৰ্যালয়লৈ গৈছে কোন কাৰ্যালয়ত নামে ক'ত নামে কাৰ লগত যায় সকলো কথা ভূপেনে দীৰ্ঘদিন ধৰি তেওঁক ফলো কৰি আছিল আৰু ফলো কৰি থকাৰ সময়ছোৱাতে তেওঁক বহুবাৰ কোৱা হৈছে যে তুমি এনেদৰে ফলো নকৰিবা আমাৰ ৰিলেশ্যনটো আমি শেষ কৰিব বিচাৰিছো আৰু এনেদৰে মৌচুমীয়ে তেওঁক বুজাইছিল কিন্তু সেই বুজনিত ভূপেন যে দুগৰাকী মানে শিশুৰ পিতৃ তেওঁৰ যে দুজনী ছোৱালী আছে তেওঁ যে বিবাহিত এই কথা হেনো তেওঁ মৌচুমীক কোৱা নাছিল এইটো কথা কিমান দূৰ সত্য সেইটো কথা যিমান দূৰ বান্ধৱীগৰাকী আমাক জনোৱা মতে যে মাত্ৰ 4 মাহ পূৰ্বেহে তেওঁলোকে গম পাইছে আৰু গম পোৱাৰ পিছৰে পৰা ৰিলেশ্যনটো তেওঁলোকৰ ফাট মেলিছিল কিন্তু তাৰ আগলৈকে তেওঁ অবিবাহিত যুৱক বুলিয়ে তেওঁলোকৰ সম্পৰ্ক আগবঢ়াই নিছিল মানে মৌচুমী এই সম্পৰ্কটো তাই সিৰিয়াছ আছিল মৌচুমী প্ৰাথমিকতে সিৰিয়াছ আছিল কিন্তু যেতিয়া গম পালে যে ভূপেন এগৰাকী দুটা সন্তানৰ পিতৃ তাৰ পিছৰে পৰাহে তেওঁলোকৰ সম্পৰ্কত ফাট মেলিছিল আৰু ফাট মেলাৰ পৰ্যায়ত গৈ তেওঁ এনেকুৱা এটা হিংসুক হৈ উঠিছিল দিনক দিনে যে তেওঁ ভাবুকি দিছিল যে মই তোক মাৰি পেলাম আৰু মই নিজেও মৰি যাম আৰু তেনেধৰণে বিভিন্ন সময়ত ফোনত ভাবুকি আহে আৰু সেই ফোন নাম্বাৰ ব্লক কৰাৰ পিছত অন্য ফোন নাম্বাৰৰ পৰা ফোন কৰিবলৈ ল'লে আৰু বিভিন্ন বেলেগৰ নাম্বাৰৰ পৰা ফোন কৰি ডিষ্টাৰ্ব কৰিবলৈ ল'লে গতিকে এফালৰ পৰা নম্বৰবোৰ ব্লক কৰি যাবলৈ ল'লে কিন্তু অৱশেষত উপায়ন্তৰ হৈ আজিৰ পৰা কেইদিনমান পূৰ্বে পানবজাৰ মহিলা আৰক্ষী থানালৈ কাষ চাপিছিল সেই যুৱতীগৰাকী আৰু থানাত এখন লিখিতভাৱে এজাহাৰ দাখিল কৰিছিল যে এনেদৰে এজন যুৱকে নিজক আত্মহননৰ ভাবুকি প্ৰদান কৰিছে যদি তেওঁৰ লগত মই প্ৰেমৰ সম্পৰ্ক স্থাপন নকৰোঁ তেতিয়াহ'লে তেওঁ নিজকো মৰিব আৰু মোকো হত্যাৰ ভাবুকি প্ৰদান কৰি আছে এনেধৰণে এটা গোচৰ ৰুজু কৰিছিল আৰু গোচৰ ৰুজু কৰাৰ পিছত সেই মহিলাগৰাকীৰ পৰা গোটেই বিষয়টো পানবজাৰ মহিলা আৰক্ষী থানাই তন্নতন্নকৈ জানিব বিচাৰিছিল এইটো কিমান দিন হ'ল বিমল এইটো কিমান দিনৰ আগতে এই গোচৰটো কৰা হৈছিল গোচৰটোৰ একজেক্ট ডেটটো মই মুহূৰ্তত ক'ব নোৱাৰিম কিন্তু চলিত সপ্তাহৰ কথা আচ্ছা গতিকে তেতিয়া যেতিয়া এই কথাটো তেনেদৰে ক'লে কোৱাৰ সময়ছোৱাত যিগৰাকী মহিলা উপপৰিদৰ্শকে তেওঁ ভাষ্য সংগ্ৰহ কৰিছিল আৰু মহিলা উপপৰিদৰ্শকগৰাকীয়ে গোটেই কাহিনীটো জানি লোৱাৰ পিছত তেওঁক এটা কথা ক'লে যে তুমি তেওঁক লগ কৰিম বুলি মাতি দিয়া আৰু যি স্থানলৈ তেওঁ আহে পুলিচে মাতিলেতো এনেও পলাব গতিকে আমি নামাতো তুমি তেওঁক মাতি দিয়া আমি তাতে তেওঁক তোমাক লগ কৰিব আহোঁতে আমি তেওঁক ধৰিম আৰু কিন্তু তেওঁ যেতিয়া ক'লে যে হয়তো মৌচুমীয়ে গোটেই কথাটো বুজি নাপালে মৌচুমীয়ে কথা প্ৰসংগত মৌচুমীয়ে ক'লে যে আৰক্ষীয়ে তেওঁক লগ পাব বিচাৰে আৰু তেওঁ আৰক্ষী থানাত বিষয়টো সন্দৰ্ভত গোচৰ ৰুজু কৰিছে কথাখিনি কৈ দিয়াৰ লগে লগে সেইটো যোৱা আবেলিৰ কথা যোৱাকালি আবেলি
এই কথাটো যেতিয়া ক'লে যে তোমাক কেনেকৈ আহা তোমাক এপাক আৰক্ষীয়ে লগ কৰিব বিচাৰিছে কাৰণ এই গোটেই বিষয়টো সন্দৰ্ভত মই এখন এজাহাৰ দাখিল কৰিছোঁ এই কথাটো মৌচুমীয়ে কৈছিল কোৱাৰ পিছতে লাহে লাহে মৌচুমীৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল যে এফালে মোৰ লগৰ সম্পৰ্কও অটুট নাৰাখ আৰু আনফালে মোৰ বিৰুদ্ধে তই থানাত এজাহাৰ দিয় এই কথাটোৱে ক'ৰবাত মানসিকভাৱে হয়তো ভূপেন দাসক বিমূৰত পেলাইছিল বা তেওঁ মানসিক অন্তৰ্দ্বন্দ্ব আৰু বাঢ়ি গৈছিল আৰু অধিক এগ্ৰেছিভ হৈ পৰিছিল বুলি ধাৰণা কৰা হৈছে আৰু যি কাৰণে আজি কালি সেই ঘটনা হৈ যোৱাৰ পিছত নিশা আহি ঘৰ সোমাইছিল যুৱতীগৰাকী আৰু ঘৰ সোমাই তেওঁ থাকিলে আজি ৰাতিপুৱা পুনৰ তেওঁ কাৰ্যালয়লৈ বুলি যাবলৈ ওলাওঁতেই এই চিচি কেমেৰা ভিজুৱেলটো আমি ইতিমধ্যে দেখুৱাইছোঁ তেওঁ কাৰ্যালয়লৈ যাবলৈ ওলাই আহিছে আৰু ওলাই আহোঁতেই ঠিক এই ঘটনাটো সংঘটিত হৈছে আৰু পূৰ্বৰে পৰা সেইখিনিতেই খাপ পিটি আছিল সেই যুৱকজন আৰু তেওঁ নিজৰ গাড়ীখন লৈ আৰু যেতিয়া আহি ৰেপিডোখন ৰয় লগে লগে পিছে পিছে ৰেপিডোখনৰ পিছফালে তেওঁ আহি গাড়ীখন লগাই ৰেপিডোখন ৰখাবলৈ চেষ্টা কৰিছিল মানে বিমল এই চাবলৈ যদি যাওঁ আমি চিচিটিভি ফুটেজটো ইতিমধ্যে প্লে কৰিছোঁ আৰু এতিয়াও দেখুৱাই আছোঁ যদি চাবলৈ যাওঁ কথাখিনি শুনাৰ পৰা এইটো লাগিছে যে বিমলে আচলতে ক্ষমা কৰিব ভূপেনে আচলতে এই গোটেই হত্যাকাণ্ডটো পৰিকল্পিতভাৱে কৰিছে এনেকুৱা নহয় যে তেওঁলোকৰ বাক বিতণ্ডাই এটা চূড়ান্ত ৰূপ পালে যাৰ ফলত হঠাৎ তেওঁ এই ঘটনা সংঘটিত কৰিছে ভূপেনে এই ঘটনা সংঘটিত কৰিছে আৰু তাৰ পাছত তাৰ পৰা পলাইছে তেনেকুৱা নহয় কাৰণ আমি যিখিনি খবৰ পাইছিলোঁ হয়তো আপুনি ভালকৈ জানিব যে এই হত্যাকাণ্ড সংঘটিত কৰি ভূপেনে গাড়ীখনলৈ উভতি গৈছে আৰু তাৰ পাছত তাৰ পৰা তেওঁ কিবা এটা বটলৰ পৰা খাইছে এতিয়া সেইটো আমি জনা অনুসৰি সেইটো হয়তো তেওঁ কেৰাচিন খাইছে বুলি কোনোবাই ক'বলৈ বিচাৰিছে আত্মহননৰ পথ হিচাপে এইখিনি কথাওতো সত্য হয় তাতে এটা আপোনাৰ কথাটো দুটা দিশ আছে প্ৰথম কথাটো হ'ল আপুনি যেনেকৈ কৈছে পৰিকল্পিত হ'বই লাগিব নহ'লে কোনোৱে গাড়ী দুখনকৈ ডেগাৰ লৈ নাহে প্ৰথম কথা আৰু দ্বিতীয় কথা যে এই গোটেই ঘটনাটোত যে তেওঁ কিন্তু আহিয়ে চিধা আক্ৰমণ কৰি দিয়া নাই যদি চিচি কেমেৰা ভিজুৱেলটো সকলোৱে স্পষ্টভাৱে প্ৰত্যক্ষ কৰে তাত দেখা পাব যে আহি পাই তেওঁ প্ৰথমে ৰ'বলৈ অনুৰোধ কৰিছে আৰু যেতিয়া যুৱতীগৰাকীয়ে যিটো অটিপি দিব লাগে উবেৰৰ সেই অটিপিটো দিয়াৰ পিছত সেই যুৱকজনৰ স্কুটিখনতে বহি আছে বহি থাকোঁতে তেওঁ আহি স্কুটিখন ৰখাই ড্ৰাইভাৰজনক কৈছে তুমি অকণ আঁতৰি দিয়া আমাৰ কথা আছে ড্ৰাইভাৰজনে স্কুটিখন ষ্টেণ্ড দি তাৰ পৰা কিছু দূৰলৈ গুচি গৈছে প্ৰায় 4 হাত দূৰলৈ ড্ৰাইভাৰজন গৈ ৰৈ আছে কিন্তু সেইখন সময়ত যুৱতীগৰাকী আৰু ভূপেনে তেওঁলোকে কিছু বাৰ্তালাপ কৰিছে আৰু সেই বাৰ্তালাপৰ পিছত ভূপেন পুনৰ নিজৰ গাড়ীখনৰ ওচৰলৈ ঘূৰি গৈ তাৰ পিছতহে চাকুখন উলিয়াই আনিছে আৰু চুৰিখন উলিয়াই আনি তাৰ পিছত আক্ৰমণ কৰিছে কিন্তু যিটো আমি আচলতে আৰক্ষী সূত্ৰে গম পাইছোঁ যে প্ৰথম আহি পাই তেওঁ যেতিয়া ৰ'বলৈ কোৱাৰ পিছতে যুৱতীগৰাকীক তেওঁ সুধিছিল যে তেওঁ গোচৰটো উঠাই ল'ব নে নলয় প্ৰথম কথা সুধিছে আৰু দ্বিতীয় কথা কৈছে যে তেওঁলোকৰ সম্পৰ্কটো অক্ষুণ্ণ ৰাখিব নে নাৰাখে দুটা কথা সুধিছিলে আৰু এই দুটা কথা সোধাৰ পিছত যুৱতীগৰাকীয়ে উত্তৰ দিছিল গোচৰো উঠাই নলয় আৰু তেওঁ সেই সম্পৰ্ক অটুট নাৰাখে আৰু এই কথাটো স্পষ্টকৈ কোৱাৰ পিছতেই ভূপেন ঘূৰি গৈছিল গাড়ীলৈ আৰু ঘূৰি গৈ তেওঁ এখন চুৰি আনিছিল আৰু আনি প্ৰথমে ডিঙিত সেই চুৰিখনে সানিছিল আৰু তাৰপিছত দেহৰ বিভিন্ন অংশত তেওঁ সেই চুৰিখনে আঘাত প্ৰদান কৰিছিল গতিকে ইয়াৰ পৰা আপুনি কোৱা যিটো কথা ৰাখে যে তেওঁ পূৰ্ব পৰিকল্পিত আছিল ঘটনা ইয়াত দুটা কথাই হয় যে এফালেদি তেওঁ পূৰ্ব পৰিকল্পিত হয় কাৰণ তেওঁ আনি কিন্তু প্ৰথমে চুৰি দুখনকৈ চুৰি তেওঁ নিজৰ গাড়ী ফুটৰেষ্টৰ তলত ভৰাই আনিছে চুৰি দ্বিতীয় কথাটো হ'ল যে তেওঁ কিন্তু আনিয়ে পোনপটীয়াকৈ হত্যা কৰিম বুলি ভবা নাই অন্তিমবাৰৰ বাবে তেওঁ সুধি তাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁ হত্যা কৰিব আৰু ইয়াৰ বাবে তেওঁ মানসিকভাৱে প্ৰস্তুত হৈ আহিছে মই গৈ আছো আপোনাৰ ওচৰলৈ গৈ আছো কাৰণ কিয় ইতিমধ্যে এই কথাও ওলাইছে যে আচলতে যুৱতীগৰাকীয়ে মৌচুমীয়ে ভূপেনক সেই কথাটো কৈ দিয়াৰ পাছত হয়তো যে আৰক্ষীয়ে কথা পাতিবলৈ বিচাৰিছে ইত্যাদি কৈ দিয়াৰ পাছত হয়তো ভূপেনে গোটেই বিষয়টো ভয় খালে তাৰ পাছত তেওঁ এই সিদ্ধান্তটো লৈছে এইটো কথাও ইতিমধ্যে চৰ্চা হৈছে মই এইখিনি কথা যাম কিন্তু আমাৰ সৈতে যিহেতু ভায়লেট বৰুৱা বাইদেউ আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ বাইদেউ এতিয়া এই ধৰণৰ ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ আগতেও কেইবাটাও ঘটনা ঘটিছে এইবাৰ এইখন ব্যস্ত গুৱাহাটী মহানগৰীৰ একেবাৰে মাজমজিয়াৰ তাকো দিন দুপৰতে তাকো 4-5জন মানুহৰ সন্মুখত বুলিয়ে কৈছোঁ মই সন্মুখত কাৰণ তেওঁলোকে নিৰাপদ দূৰত্বত ৰৈ চাই আছিল সেই বিষয়টো আমি পাতিম কিন্তু এই ঘটনা আচলতে আপুনি কেনেধৰণে চায় প্ৰথম কথা এই ঘটনাটোতো অতি দুখজনক ঘটনা আৰু 2 নম্বৰ কথা হ'ল এতিয়া চাওক এই যুৱতীসকলৰ যি মানে ইনচিকিউৰ ফিল কৰিছে সেইটো দেখ প্ৰমাণ হৈ গ'ল ঘটনাটো হৈছে কোনো চাৰিবেৰৰ মাজত নহয় লুকাই চুৰকে হাবিৰ মাজতো নহয় এইটো ঘটনা হৈছে মানুহৰ মাজত আমাৰ চিভিল ছ'চাইটিৰ মাজত গুৱাহাটীৰ ৰাইজ বুলি যি কয় সেই গুৱাহাটীৰ ৰাইজৰ মাজত যিসকল সজাগ সদায় তেওঁলোকৰ মাজত হৈছে আৰু তেওঁলোকে চাই আছে গতিকে কিছুমানে বোধহয় ভিডিঅ'ও কৰিবলৈ লৈছে গতিকে এইটো বৰ দুখজনক কথা মানুহৰ দিন দুপৰত এগৰাকী যুৱতী কাৰোবাৰ বায়েক ভনীয়েক কাৰোবাৰ জীয়েক এইসকল যুৱতীৰ আমি যদি চিভিলিয়ান হিচাপে ছ'চাইটিৰ এটা অংগ হিচাপে নিজৰ যদি এইসকল যুৱতীক মানে তেওঁলোকক ইমান সুৰক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মহানগৰীত থকাৰ কি মানেটো হ'ল আৰু 2 নম্বৰ কথা হ'ল মই অকল
আপোনালোকৰ মিডিয়াই কোৱা নাই, মই সকলো মিডিয়াকে কৈছোঁ, ইমান ইলাবৰেটলি যিটো দেখাইছে দৃশ্য, যিখিনি দেখাইছে ইয়াৰ ইম্পেক্টটো ছ'চাইটিৰ ওপৰত কি পৰিব। এতিয়া CCTV ফুটেজ বা এনেকুৱাবিলাক কেমেৰাৰ যিবিলাক ফুটেজ, এইবিলাক কাৰ কাৰণে দৰকাৰ? এইবিলাক দৰকাৰ হ'ল পুলিচৰ কাৰণে, ইনভেষ্টিগেটিং এজেঞ্চিৰ কাৰণে দৰকাৰ। এইটো মানুহক ডিছপ্লে কৰা ইমান ইলাবৰেটলি বখানি কোৱাৰ কি দৰকাৰ আছে? কাৰণ এতিয়া এইবিলাক দেখি পেলাই আৰু এনেকুৱা কেছটো বহুত আছে, এনেকুৱা ঘটনা বহুত আছে। বাইদেউ মানে কথাটো এনেকুৱা যে আমি আচলতে সেই হত্যাকাণ্ডটো দেখুওৱা নাই, সেই হত্যাকাণ্ডটো ঢাক খাই আছে, কিন্তু কাষত যিসকল মানুহ আছে, তেওঁলোকে চাই আছে বাইদেউ। সেই ৰেপিড' চালকজন তেওঁ আঁতৰি গৈছে, তাৰ পাছত আৰু 3জনমান মানুহ তাৰ পৰা আহিছে, তেওঁলোকে চাই আছে বাইদেউ। আমি সেইটোহে দেখুৱাইছো মূলত, কিন্তু এই হত্যাকাণ্ডটো বাইদেউ লুকাই আছে গোটেই ঘটনা। সেইটো চাই আছে, কিন্তু হত্যাকাণ্ড লুকাই আছে হয় তেতিয়া আৰু 2জনমান এতিয়া যিসকল ফ্ৰাষ্ট্ৰেটেড ইউথ, যিসকল ক্ৰিমিনেল মাইণ্ডেড, সেইসকলে হয় ইস্পাৰ নহয় উস্পাৰ এনেকে বুলি এইবিলাক ঘটনা ল'বৰ কাৰণে এতিয়া আপোনাৰে কোনোবা সম্বন্ধীয় বোৱাৰী জীয়াৰী হ'ব বা মোৰো কোনোবা সম্বন্ধীয়, তেওঁলোকে কিটো সাহসত এতিয়া ৰাস্তাত ওলাব? কিন্তু এইবিলাক যদি প্লেনিং কৰি থয়, হয় তুমি মোক এইটো কৰা, নহয় তোমাৰ ডিঙিটো ৰেপি দিম। এতিয়া মহানগৰীত ঘটনা অকল এইটো বুলিয়ে নহয়, সিদিনা অলপতে পুলিচ কমিশনাৰৰ অফিচৰ সন্মুখতে ডিঙিত চেইন নাপায় এজনে ডিঙিত ৰেপি দিছে। গতিকে এইবিলাক ঘটনা হ'ল ছ'চাইটিৰ ওপৰত বহুত ইম্পেক্ট কৰিছে। মই অলপ ভাবিছোঁ কি সকলোৱে অলপ সংযম হ'ব লাগে, ছ'চাইটিৰ প্ৰতি দায়িত্ব হ'ব লাগে, আৰু যিসকলে চাই আছে তেওঁলোকক অতি গৰিহণাৰ যোগ্য, তেওঁলোকে কিয় আগবাঢ়ি নাহিলে? কিন্তু কথা হ'ল তেওঁলোকেও ভাবিব কি দৰকাৰ নিজৰ লাইফটো ৰিস্ক লোৱা। সেইটোৱে বাইদেউ আটাইতকৈ ডাঙৰ কথা, অতি দুখ লগা। আপুনি নিজে যিহেতু ভিডিঅ'টো দেখিছে বাইদেউ, তাতে যিজন ৰেপিড' চালক আছিল তেওঁৰ বাইকত বহি আছে যুৱতীগৰাকী। তেওঁ যেতিয়া সেই যুৱকজনে প্ৰহাৰ কৰা আৰম্ভ কৰিছে, তেওঁ নিজৰ বাইকখন তাৰ পৰা আঁতৰাই আনিছে। এজন মানুহক নাই মই দেখিছোঁ, সেইখিনি গোটেইখিনি দেখিছোঁ। এজন মানুহক এনেকে তেওঁৰ হাতত মাত্ৰ এপাত অস্ত্ৰ আছিলে, কিন্তু 10জন মানুহে তেওঁক অভাৰপাৱাৰ কৰিব পাৰিলে হয়। আৰু যিসকলে ভাবি আছে ময়ো এনেকুৱা কৰিম, সি দেখিছে যে ইটো গাড়ীত বহি ছুইচাইড এটেম্প কৰিছিলে। কোনোবাই ভাবিব এইটোতো পলাই যাব পাৰি, এইখন চিটিত একো হেৰি নাই, পুলিচ আছে, নাই পাব্লিকে ধৰিব, ইয়াতে কোনো পাব্লিক ধুলাই চিষ্টেম নাই, একো নাই, গতিকে পলাই যাম, তেওঁতোতো বাৰু এটেম্পে কৰিলে। গতিকে এনেকুৱা ধৰণৰ বহুতে অলৰেডি প্লট কিন্তু চিন্তা কৰিছে। গতিকে এইবিলাক কথা অলপ আমি সংযম হ'ব লাগে। আৰু 2 নম্বৰ কথা হ'ল ইয়াৰ কাৰণটো কি হৈছে, এইবোৰ বহুত ধৰণৰ বিশ্লেষণ কৰিব পাৰি, আৰু যিসকল আইনজ্ঞ আছে তেখেতসকলেও কৰিব পাৰিব। নিশ্চয় বাইদেউ, মই আপোনাৰ ওচৰলৈ গৈ আছো। বিশেষকৈ যিহেতু তেওঁ অভিযোগ উত্থাপন কৰিছিল যে তেওঁ আৰক্ষীৰ কাষ চাপিছিল, কিন্তু আৰক্ষীয়ে হয়তো তেওঁ কোৱা কথাখিনি গুৰুত্ব দিয়া নাছিল, এই ধৰণৰ অভিযোগ এটা উত্থাপন হৈছে। মই আপোনাৰ ওচৰলৈ গৈ আছো। এই মুহূৰ্তত যিহেতু আমাৰ সৈতে অসীম চমুৱা ডাঙৰীয়া আছে, মই চমুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো। আইনগত বিভিন্ন কথা আছে, এই গোটেই বিষয়টো আপুনি কেনেধৰণে চায়? কাৰণ ইয়াৰ পাছত আৰু বহুখিনি কথা পাতিবলগীয়া আছে। পোনপ্ৰথমেতো মৌচুমী গগৈৰ মৃত্যুৰ বাবে মই শোক প্ৰকাশ কৰিছোঁ, আৰু এইটো এটা অমানৱীয় ঘটনা। এই ঘটনাক গৰিহণা দিছোঁ। 2টা কথা, তাত মই যিখিনি অলপ যিখিনি ভিডিঅ' দেখিছোঁ, তাত বহুখিনি মানুহ ওচৰত থকা যেন অনুভৱ হয়। চেষ্টা কৰিলে হয়তো বচাব পৰা গ'লহেঁতেন, ছোৱালীজনীক হয়তো বচাব পৰা গ'লহেঁতেন। দ্বিতীয় কথা, ওমেন PS কিয় কথাটোত গুৰুত্ব নিদিলে? তেখেতে এনেকুৱা নহয় যে মৌচুমী গগৈয়ে একো ষ্টেপছ লোৱা নাই আৰু ছাডেনলি তেওঁ এই প্ৰব্লেমটো ফেচ কৰিব লগা হ'ল, নহয়। তেওঁ পুলিচক আগতীয়াকৈ ইনফৰ্ম কৰিছে, পুলিচে প্লেনিঙত ভুল কৰিলে আৰু পুলিচে মানুহগৰাকীক প্লেন কৰিব দিলে। কিয় পুলিচে নিজে সেই তাক গৈ পেলাই আজিকালি মোবাইল ট্ৰেচ কৰি মানুহ এটাক ধৰাটো কেইছেকেণ্ডৰ কাম? কিয় পুলিচে ক'লে যে তুমি লগ ধৰিম বুলি মাতি আনা, তেতিয়া আমি এৰেষ্ট কৰিম? কিয় তেওঁৰ ফোন নাম্বাৰটো থাকোঁতে 1 ছেকেণ্ডত গৈ সিটো গুৱাহাটীৰ হিষ্ট্ৰীৰ ভিতৰতে থাকে? গতিকে পুলিচৰ ফেইলিয়ৰ এটা ওৱান অফ দি মেইন ৰিজন, এইটো মই ডাঠি ক'ব পাৰোঁ। আৰু এতিয়াতো যি হৈ গ'ল, এতিয়া ইনভেষ্টিগেশ্যনত বাকীখিনি যদি ল'ৰাটো বাচি থাকেতো ডেফিনেটলি ট্ৰায়েল হ'ব, আৰু তাৰ মাৰ্ডাৰ ৱেপন, সাক্ষী, ফৰেনচিক লেবৰেটৰী ৰিপৰ্টছ এইবিলাক যদি প্ৰপাৰলি নলয়, আকৌ হয়তো সাৰি যাব। দিন দেহাৰে এই ব্ৰড ডে লাইটত মাৰ্ডাৰ কৰা মানুহ এজনে হয়তো আকৌ সাৰি যোৱাৰ হয়তো সুবিধা ওলাব। যেনেকৈ আজি আমি দেখি আহিছোঁ, যোৱা এই 24 বছৰটোত ইমানবোৰ হাই ষ্টেক ক্ৰিমিনেল কেছ হ'ল, পুলিচে সময়মতে চাৰ্জশ্বিট দিব নোৱাৰা, পুলিচে সময়মতে এভিডেন্স কালেক্ট কৰিব নোৱাৰা, এইবোৰ কথাৰ কাৰণে এই ভব্য মানুহবিলাকে বেইলত ওলাই গুচি গৈছে। গতিকে মই ভাবোঁ এইটো কেছত যদি পুলিচে 48 ঘণ্টাতকৈ বেছি সময় লয় চাৰ্জশ্বিট দিবৰ কাৰণে, মই ভাবোঁ ইয়াতকৈ দুখৰ কথা একো নাথাকিব। সেইটোৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন যে চাৰ্জশ্বিটখন কিমান সময় লগায়, চাৰ্জশ্বিটখন কিমান ষ্ট্ৰং হয়। চৰকাৰে এই কথাটো 1 মিনিট মানস 1 মিনিট পানবজাৰ ওমেন PSক চৰকাৰে এই কথাটো সুধিব লাগে যে ফৰ হোৱাট ৰিজনছ ইউ ডিড নট টেক এপ্ৰপ্ৰিয়েট ষ্টেপ when this woman reported a crime, a probable crime to the police station. Why?
why they should not be called for an explanation? Why the officer concerned should not be so caused? Why a disciplinary proceeding shall not be initiated against such officers? Why? নিশ্চয় প্ৰশ্ন উত্থাপিত হয় এই যে এটা বাচ্চা আছে মানুহজনীৰ এই বাচ্চাটো কোনে চাব নিশ্চয় প্ৰশ্ন উত্থাপিত হয় মই আপোনালোকৰ ওচৰলৈ গৈ আছো মই এইখিনিতে এটা বিৰতি ল'ব লাগিব তাৰ পাছত মই সেই যুৱতীগৰাকীৰ সেই দুৰ্ভগীয়া যুৱতীগৰাকীৰ ঘৰলৈ যাবলৈ বিচাৰিম কাৰণ তেওঁলোকৰ চুবুৰীয়া আৰু পৰিয়ালৰ লোকে হয়তো কিবা ক'বলৈ বিচাৰিব গোটেই ঘটনা সন্দৰ্ভত বা এনেকুৱা হ'ব পাৰে যে এই যুৱকজনৰ বিষয়ে তেওঁলোকে কিবা গম পাইছিল নাই পোৱা ইত্যাদি বিভিন্ন কথা আছে এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰত যাম টিংখঙলৈ পুনৰ উভতি আহিছোঁ আপোনালোকে চাইছে হেছটেগ আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ যাবলৈ বিচাৰিছোঁ মৌচুমী গগৈ তেওঁৰ ঘৰলৈ কাৰণ তেওঁৰ পৰিয়ালৰ লোকে এই গোটেই ঘটনা সন্দৰ্ভত কিবা ক'বলৈ বিচাৰিছিলে তেওঁলোকে হয়তো সেই যুৱকজনৰ বিষয়ে গম পোৱা নাছিল যাৰ ফলত তেওঁ হয়তো নিজৰ জীয়ৰীক বা তেওঁলোকে নিজৰ ছোৱালীজনীক সেই যুৱকজনৰ বিষয়ে অৱগত কৰিব নোৱাৰিলে বা এই ধৰণৰ সম্পৰ্ক এটাৰ বিষয়ে তেওঁলোকে গম পোৱা নাছিল মই এই মুহূৰ্তত টমাছ বুঢ়াগোহাঁই পোনপটীয়া সম্প্ৰচাৰত আছে টমাছ আপোনাৰ ওচৰলৈ আহিছোঁ এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈ গ'ল এইখন গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে যি লিংক বৰ্তমান সিপাইছেগৈ একেবাৰে টিংখঙলৈ যি লিংক একেবাৰে সিপাইছেগৈ নলবাৰীলৈ গতিকে চুবুৰীয়া একাংশ হয়তো আছে তেওঁলোকে কি কয় গোটেই ঘটনা সন্দৰ্ভত হয় মানস চাওক মই মৌচুমী গগৈ পিতৃগৃহত আহি উপস্থিত হৈছোহি আৰু এইখন হৈছে মৌচুমী পিতৃগৃহ আৰু মৌচুমী যি পিতৃ তেখেতৰ হাৰ্টৰ প্ৰব্লেম আছে কিছু পৰিমাণে অসুস্থ তেখেতে ইতিমধ্যে ঘৰৰ ভিতৰতে আছে আৰু তেখেতৰ দুজনকৈ ভাতৃ জ্যেষ্ঠ ভাতৃ আৰু কনিষ্ঠ ভাতৃ তেওঁলোকে গুৱাহাটীলৈ যাবলৈ যোজা চলাইছে কেইটামান সময় পিছতে তেওঁলোকে গুৱাহাটীলৈ ৰাওনা হ'ব আৰু পুৱা গৈ মৌচুমী গগৈ যি মৃতদেহ চমজি ল'ব আৰু বৰ্তমান তেখেতৰ পৰিয়ালৰ আন সদস্য মোৰ লগত আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম খুৰায়েক আছে আমি খুৰায়েকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে সমগ্ৰ ঘটনাটো সকলোৱে গম পাইছেই আপোনালোকে কেতিয়া কেনেকৈ গম পাইছিল কথাটো এইটো ৰাতিপুৱা কি বুলি কয় এইটো বাতৰিতহে গম পাইছোঁ তেনেকৈ আগতে একো বা হেৰি কিবা ঘটনা ঘটিছে বা কিবা হৈছে বিশেষ নাজানো গুৱাহাটীৰ পৰা আৰক্ষীয়ে যোগাযোগ কৰা নাছিল নেকি পৰিয়ালৰ লগত কৈছিলে বোলে ভতিজাৰ লগত আমাৰ লগত যোগাযোগ হোৱা নাই বাৰু এতিয়া পুনৰ আবৃত্তি নকৰোঁ গোটেই ঘটনাটো এতিয়া সকলোৱে গম পাইছে কেনেকৈ কি হ'ল গোটেইখিনি কথা সকলোৱে গম পাইছেই এতিয়া পৰিয়ালৰ লোক হিচাপে আপোনালোকে কি বিচাৰে আমাৰ পৰিয়ালৰ হিচাপে বোলে কি বুলি কয় এতিয়া এইখন ঘৰৰ পৰা মৌচুমী ওলাই গৈছিলে কিবা এটা পইচা বা অসুবিধা হোৱাৰ কাৰণে এতিয়া এই গুৱাহাটীত যদি গৈ এতিয়া এনেকুৱা এটা ঘটনা ঘটিবলৈ পালে তাকে অলপ সুৰক্ষিত হয় যেন বুলি বিচাৰোঁ আৰু ন্যায় বিচাৰিব মৌচুমী দেউতাকেতো খেতি বাতি কৰে বা অন্য কিবা উপাৰ্জন আছে নেকি উপাৰ্জন নাই বিশেষ অকল খেতি বাতিয়ে কৰে আৰু হয় নিশ্চয় চাওক মানস মন কৰিবলগীয়া কথা মৌচুমী দেউতাকে তেখেতে খেতি বাতি কৰি পৰিয়ালটো চলাই ঘৰটো চলায় এইখন হৈছে মৌচুমী পিতৃগৃহ আৰু যিহেতু আৰ্থিকভাৱে ইমান এটা স্বচ্ছল নহয় গতিকে মৌচুমীয়ে দুপইচা ইনকম কৰিবলৈ কিবা এটা কৰিবলৈ নিজাকৈ গুৱাহাটীলৈ গৈছিল গুৱাহাটীত থাকি তেখেতে সৰুকৈ এটা চাকৰি কৰি উপাৰ্জন কৰি আছিল এইখিনি কথা ইতিমধ্যে সকলোকেইটা গম পাইছে আৰু তাৰপিছত এনেদৰে এতিয়া নৃশংস হত্যাৰ বলি হ'বলগীয়া হৈছে পৰিয়ালটোৰ কি অৱস্থা হৈছে তেওঁলোকৰ প্ৰতিজন সদস্য ইতিমধ্যে মৰ্মাহত হৈ পৰিছে ঘটনাটো হোৱাৰ পিছত আৰু এই সমগ্ৰ ঘটনাটোৱে সমগ্ৰ টিংখং অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰিছে আন একাংশ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকেও নিশ্চয় তেতিয়াই গম পাইছে অলপ পাছলৈ গম পাইছোঁ এইটোতো দুখ লগা কথা মহানগৰীৰ নিচিনা ঠাইতে যদি এগৰাকী মহিলা সুৰক্ষিত নহয় সুৰক্ষা হ'ব লাগে চবৰে সেইটোৱে আমি বিচাৰোঁ আৰু আচলতে এগৰাকী মহিলাৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি অলপ চৰকাৰে বিশেষ গুৰুত্ব দিব লাগে মানে নিৰ্ভয় মানে যাতে ৰাজপথত ওলাই ফুৰিব পাৰে আৰু সেই ক্ষেত্ৰত যাতে চৰকাৰে অলপ মানে পুলিচ প্ৰশাসন অলপ কটকটীয়া হয় যাতে চুৰ ডকাইতিবিলাক আজিকালি যি এতিয়া এইটো যি ঘটনা হৈছে এনেকুৱা যাতে ৰোধ হয় তাই বিচাৰিছোঁ আৰু সেইটোৱে আমি বিচাৰিছোঁ আৰু স্থানীয় লোক হিচাপে যাতে এনেকুৱা যি ধৰক অপ্ৰীতিকৰ ঘটনা হৈ আছে এইবোৰ অলপ কমিব লাগে এতিয়া দিন দুপৰতে আজি ধৰক মহানগৰ নিচিনা ঠাইতে হৈছে কাইলৈ পৰহিলৈ গাঁৱৰ ভিতৰতো হ'ব এইবোৰ ৰোধ হ'ব লাগে আৰু সেইটো বিচাৰিছোঁ এতিয়া আপোনালোকৰ লগত মাজে মাজে কথা বতৰা হৈ আছিল নাই মৌচুমী কথা বতৰা হৈছে একবাৰ আমি গম পাইছিলোঁ যে জানুৱাৰী মাহত আহি গৈছিলে নেকি তেনেকুৱা জানুৱাৰীতেহে আহিছিলে তাৰ এতিয়া এই ঘূৰি আকৌ জানুৱাৰীত অহা কথা আছিলে আকৌ অসুখৰ কাৰণেও পইচা পঠোৱাৰ কথা আছিলে তেনেকৈ কথা আছিলে তেনেকৈ কি বুলি কয় আৰু সেই জানুৱাৰীতে অহা কথাও আছিলে আহিম বুলি চব হেৰিয়ে কৈছিলে বাৰু এতিয়া জানুৱাৰীলৈ আৰু বেছি দিন নাছিলে হয় ইতিমধ্যে এইটো কথা উল্লেখ কৰিছে যে এবছৰমানৰ পূৰ্বে ঘৰলৈ আহিছিল আৰু দেউতাকৰ চকুৰ অসুখৰ কাৰণে পইচা পঠোৱাৰ কথাও আছিলে সেইখিনি কথাও ইতিমধ্যে আমাৰ স্থানীয় সাংবাদিক সত্যজিৎ বৰুৱাই কৈ গৈছে কথাখিনি পিতিয়ে এইখিনি কথা কৈছেই আৰু সিমানখিনি মৌচুমী গগৈ কৰিছিল ঘৰখনৰ কাৰণে আৰু ইতিমধ্যে যি ধৰণৰ এটা ঘটনা সংঘটিত হৈ গ'ল তাৰপিছতে এতিয়া সকলো মৰ্মাহতৰ পৰিছে বিশেষকৈ তেওঁৰ পৰিয়ালৰ আৰু তেখেতৰ গাঁৱৰ যি লোক আছে কি ক'ব এনেকুৱা যিটো ঘটনা হৈ গ'ল আমাৰ ক'ব গ'লে প্ৰকৃততে এনেকুৱা ঘটনা হ'ব নালাগে সকলোৱে ভালে কুশলে থাকি নিজৰ নিজৰ টমাছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিয়ালটো এতিয়া যিহেতু অলপমান বেলেগ এটা পৰিস্থিতিত আছে পৰিৱেশত আছে গতিকে আৰু তেওঁলোকে কি ক'ব কিন্তু সেয়া যিয়েই নহওক এইটো কথা আমি তেওঁলোকৰ পৰাই গম পাইছিলোঁ যে মৌচুমী যে
ভূপেন নামৰ এজন যুৱকৰ সৈতে সম্পৰ্কত আছে গুৱাহাটীত আহি সেইটো কথা তেওঁলোকে গম পোৱা নাছিল গতিকে ইয়াৰ পৰাই আৰু বহু প্ৰশ্নৰ উদ্ৰেক ঘটে ইতিমধ্যে বাইদেৱে কৈছে যে মহিলা সুৰক্ষাৰ কথাটো বাৰু বেলেগ কিন্তু এতিয়া এই ধৰণৰ ঘটনা বাঢ়িবলৈ আৰম্ভ কৰিছে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে মানুহৰ সম্পৰ্কবিলাকত ইমান বেছি অসহিষ্ণুতা আহি পৰিছে যে কোনোবাই কাৰোবাৰ মনে নিমিলিলে এতিয়া নিজেই মৃত্যুদণ্ড দিব পৰা হৈছে গোটেই পৰিৱেশ এনেকুৱালৈ আহি পৰিছে এতিয়া তাৰ তিনিটা প্ৰশ্ন উত্থাপিত হয় বিমলো আছে যিহেতু আৰু লগতে আমাৰ সৈতে যিহেতু অধিবক্তা ডাঙৰীয়াও আছে যে এই যে মানুহে সম্পৰ্ক কৰোঁতে মানুহজনক ভালকে চাই ল'ব লাগে জানি ল'ব লাগে বাইদেউ এগৰাকী আৰক্ষী বিষয়া হিচাপেই নহয় এগৰাকী স্বাধীন মহিলা হিচাপে এগৰাকী মাতৃ হিচাপেও তেখেতে এইখিনি কথা ক'ব যে সম্পৰ্ক কৰোঁতে কাৰোবাৰ সৈতে কাৰোবাৰ অপৰাধ প্ৰৱণতা আছে নেকি বুলিওতো গম পোৱা নাযায় মানুহৰ লগত কথা পাতোলে গতিকে কি ধৰণৰ আচলতে সাৱধানতা অৱলম্বন কৰিব যুৱতীসকলে বিশেষকৈ এখন অচিন ঠাইলৈ আহি এনেধৰণে কোনোবা এজনৰ প্ৰেমত পৰা কাৰোবাক বিশ্বাসত লোৱা ইত্যাদি বিভিন্ন কথা আহে দ্বিতীয়তে অধিবক্তা ডাঙৰীয়া মই আপোনাৰ পৰাও জানিম যে আচলতে মানুহে এই আইন হাতত তুলি লোৱা কাৰ্য কিয় লাহে লাহে একেবাৰে আৰামত কৰিব পৰা হৈছে কি কাৰণে মানুহে কাৰোবাক হত্যা কৰাৰ আগতে দুবাৰ চিন্তা নকৰা হৈছে ক'ৰবাত সুৰুঙাটো সেই আইনগত দিশতেই আছে নেকি আৰু বিমল তৃতীয়তে যিটো বাইদেৱে যিটো কথা ক'লে বা অসীম চমুৱা ডাঙৰীয়াই যিটো কথা ক'লে যে আৰক্ষীয়ে বিধিগতভাৱে অলপমান ক'ৰবাত এটা সুৰুঙা ৰাখি দিলে নেকি গোটেই তদন্ত প্ৰক্ৰিয়া আৰম্ভণিৰ পৰাই যাৰ ফলত এই ঘটনা সংঘটিত হ'বলৈ পালে এই ধৰণৰ বহুত প্ৰশ্ন আছে মই এটা বিৰতি ল'ম তাৰ পাছত উভতি আহিম আৰু বিমলৰ সৈতে কিছু কথা পাতিম উভতি আহিছোঁ আপোনালোকে চাইছে হেছটেগ আৰু আজি আমি কথা পাতি আছোঁ এটা এনেকুৱা বিষয় যিটো বিষয় হয়তো আপোনালোককো অলপমান হ'লেও চুই গৈছে দ্বিতীয়তে আপোনালোককো সজাগ হ'বলৈ বাধ্য কৰিছে আৰু দুনাই মই এই বিষয়টো নকওঁ মই বিমল ভগত মহন্ত এতিয়া তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে অধিবক্তা ডাঙৰীয়াই প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষীয়ে কি কৰিব পাৰিলে হয় কেনেকৈ এই যুৱতীগৰাকীয়ে হয়তো সেই যুৱকজনৰ পৰা ৰক্ষা পাব পাৰিলে হয় ক'ৰবাত তদন্তত খেলিমেলি হৈছে নেকি আপোনাৰ মতে মানৱ ইয়াত কেইবাটাও দিশ আছে প্ৰথম কথাটো হ'ল অধিবক্তা অসীম চমুৱা ডাঙৰীয়াই যিকেইটা কথা কৈছে হয় কথাকেইটা হয় কিন্তু তাৰ লগত মই দুটা কথা সংযুক্তও কৰিব বিচাৰিছোঁ যে এজাহাৰখন দাখিল কৰাৰ পিছত গোচৰটো ৰুজু কৰা হ'ল নে নাই মই যিমান দূৰ জ্ঞাত যে গোচৰটো কিন্তু কালি সন্ধিয়ালৈকে গোচৰটো ৰুজু হোৱা নাছিলে আচ্ছা গতিকে এতিয়া CRPC নাই BNSSৰ মতে কোনো এখন এজাহাৰ পোৱাৰ পিছত আৰক্ষী যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁ কনচাৰ্ণ DSP গৰাকীৰ তেওঁৰ আচলতে তেওঁৰ লগত কনচাল্ট কৰি প্ৰয়োজন বোধ কৰিলে এজাহাৰখন ৰুজু কৰিবলৈ 14 দিনলৈকে সময়সীমা পায় প্ৰাথমিক তদন্ত কৰিবৰ বাবে 14 দিনৰ আৰক্ষী এটা সময়সীমা দিছে আৰু সেই প্ৰাথমিক তদন্তৰ অন্তত যদিহে তেওঁ ভাবে যে গোচৰটো ৰুজু কৰাৰ প্ৰয়োজন বোধ আছে তেতিয়াহ'লে তেওঁ গোচৰটো ৰুজু কৰিব পাৰিব কিন্তু এই বিষয়ে তেওঁ কনচাৰ্ণ শীৰ্ষ বিষয়াক এই বিষয়টো অৱগত কৰিব লাগিব ভাৰপ্ৰাপ্ত বিষয়াগৰাকী সেই ফালৰ পৰা যদিও আগতে DK বসু গাইডলাইন মতে এখন এজাহাৰ পোৱাৰ লগে লগে তাৎক্ষণিকভাৱে ৰুজু কৰিব লাগিছিল এতিয়া আৰক্ষীৰ বাবে কিছু সুবিধাজনক আছে আৰু এজাহাৰখন দিয়া এতিয়ালৈকে 14 দিন পাৰ যিহেতু হোৱা নাই আৰক্ষীয়ে নিশ্চয় এই গোটেই বিষয়টো তেওঁলোকৰ প্ৰিলিমিনাৰী এনকুৱাৰী পিৰিয়ডত থকা বুলি এতিয়া ক'ব দ্বিতীয় কথাটো প্ৰিলিমিনাৰী এনকুৱাৰী কৰিছে যে বা একো যে কুচকাৱাজ নাই কৰা তেনে নহয় যিমান দূৰ তেওঁ আচলতে যুৱতীগৰাকী বান্ধৱীগৰাকী আমাক কোৱা মতে যে তেওঁলোকে কিছু কাম কৰিছে কিন্তু ইয়াত এটা কথাক লৈ মই আচলতে আৰক্ষীয়ে কৰা কামখিনিৰ লগত মই একমত নহয় প্ৰথম কথাটো হ'ল যে আৰক্ষীয়ে সমূহ মহিলা আৰক্ষী থানাই গোটেই এজাহাৰখন পোৱাৰ পিছত তাৰ যিটো গুৰুত্বতা এজাহাৰখনৰ গুৰুত্বতাটো আৰক্ষীয়ে উপলব্ধি কৰিব পাৰিব লাগিছিল যুৱতীগৰাকীৰ যিটো সংকট সেই সংকটটো উপলব্ধি কৰিব পাৰিছিল আৰু সংকটটো উপলব্ধি কৰি তাৎক্ষণিকভাৱে যদিহে তেওঁ এণ্ডেঞ্জাৰ পজিশ্যন এটাত আছে তেতিয়াহ'লে আৰক্ষীয়ে সেই 14 দিনৰ সময়সীমাটোলৈ ৰ'ব নালাগে তাৎক্ষণিকভাৱে নিয়মমতে আৰক্ষীয়ে যদি তেওঁলোকে এটা ষ্টেপো আগবাঢ়ে তেতিয়াহ'লে বিপক্ষ অৰ্থাৎ আৰক্ষীৰ যিটো বিপক্ষ গতিকে বা যাৰ বিৰুদ্ধে এজাহাৰখন দিয়া হয় তেওঁ কিন্তু এক ষ্টেপ বেক ফুটত যায় গতিকে এই যিটো প্ৰচিডিঅ'ৰ আৰক্ষীয়ে যদি তাৎক্ষণিকভাৱে প্ৰচিডিঅ'টো এডপ্ট কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় আজিৰ তাৰিখত সেই কণমানি কিশোৰীগৰাকীও ঘাট মাৰা হ'ব নালাগে বা আজি ভূপেন দাসো আজিৰ তাৰিখত আঘাতপ্ৰাপ্ত হ'ব লগা নহ'লহেঁতেন গতিকে এই ক্ষেত্ৰত মই মহিলা আৰক্ষী থানাই কৰা কামখিনিৰ লগত একমত নহয় তেওঁলোকে তাৎক্ষণিকভাৱে যুৱকজনক ডিটেইন কৰি তেওঁক বুজাব পাৰিলেহেঁতেন তেওঁক এনেধৰণে ট্ৰেক কৰিব দৰকাৰ নাই তেওঁক ধৰি আনিবগৈ পাৰিলেহেঁতেন আনি তেওঁক বুজাব পাৰিলেহেঁতেন ঠিক আছে আৰু এনেকুৱাও নহয় যে ভূপেন দাসে দীৰ্ঘদিনৰ পৰা কিবা অপকৰ্ম কৰি পলাই আছে নিখোজ হৈ আছে তেনেকুৱাওতো নহয় ভূপেন দাস এনেকুৱা নহয় যে ভূপেন দাসৰ বহুত ক্ৰিমিনেল ৰেকৰ্ড আছে ভূপেন দাস ভেটাৰ্ণ ক্ৰিমিনেল হয় তেনেকুৱাও নহয় ভূপেন দাস গুৱাহাটীত টেক্সি চলোৱা এজন টেক্সি চালক গতিকে তেওঁক আৰক্ষীয়েও যদি পোনপটীয়াকৈ যে 2 ঘণ্টা সময় দিছোঁ 2 ঘণ্টাৰ ভিতৰত তুমি আহি হাজিৰ হ'ব লাগিব বোধ হয় ভূপেন দাস ভয়তে আহিলেহেঁতেন যিমান দূৰ লাগে গতিকে ভূপেন দাসক আৰক্ষীয়ে তাৎক্ষণিকভাৱে আনি তেওঁক বুজাই বহাই তেওঁক কিছু শান্তত মনৰ ক্ষোভবিলাক কিছু পাতলাব পৰা হ'লেও আজি ঘটনাটো নহ'লহেঁতেন
তেওঁ গ্ৰেপ্তাৰ কৰিব নালাগে বা সেই পৰ্যায়লৈ যাব নালাগে সাধাৰণতে তাতো এটা কথা আছে মানস সেই কথাটো ক'ব লাগিব শেহতীয়াকৈ এনেধৰণৰ যিবিলাক গাৰ্হস্থ্য কণ্ডল জাতীয় গোচৰ সেই গোচৰবিলাকত আৰক্ষীয়ে প্ৰাথমিকতে তেওঁলোকক দুই পক্ষকে বহাই বুজাই এটা ষ্টেপলৈ তেওঁলোকৰ মাজত মীমাংসা কৰি থ'ব পাৰি নেকি গোচৰটো এই কথাটো চেষ্টা কৰে আৰু যদিহে কোনো মীমাংসালৈ নাহে তেওঁলোক কোনো পৰ্যায়ত তেওঁলোকৰ আকৌ সেই সংসাৰ বা তেওঁলোকৰ এটা সাধাৰণ জীৱন আগবঢ়াই লৈ যোৱাত তেওঁলোকৰ কিছু অসুবিধা থাকি যায় যেন অনুভৱ হয় তেতিয়া গোচৰটো ৰুজু কৰি তদন্ত আগবঢ়াই লৈ যায় গতিকে ওমেন থানাৰ মেক্সিমাম গোচৰে প্ৰিলিমিনাৰী পৰ্যায়ত তেওঁলোকে উভয় পক্ষৰ লগত তেওঁলোকে এবাৰ আলোচনা কৰি লোৱা দেখা যায় হয়তো ওমেন থানা এইবাৰো তেনেদৰে ভাবিছিল কিন্তু এফআইআৰখনৰ যিটো মেটেৰিয়েল এফআইআৰখনৰ যিটো কণ্টেণ্ট সেই কণ্টেণ্টটোৱে কি বিচাৰিছিল কণ্টেণ্টটোৱে যে কিটো পৰ্যায়ত যুৱতীগৰাকীয়ে গৈ এজাহাৰ দাখিল কৰিব লগা হৈছে তাৰ ভয়াৱহতাটো উপলব্ধি বোধহয় নকৰিলে আৰু কৰা হ'লে তেওঁলোকে বোধহয় এনেদৰেও নাৰাখে তেওঁলোকেও নিশ্চিতভাৱে মোৰ বিশ্বাস আছে যে ওমেন থানায়ো কিন্তু তেওঁলোকক ধৰি আনিলেহেঁতেন কাৰণ বিগত কেইবাটাও গোচৰত তেনেধৰণে কৰা মই দেখিছোঁ কিন্তু এইটো কেছত কিয় নকৰিলে মোৰ এটাই লাগিছে যে তেওঁলোকে এজাহাৰখনৰ যিটো বিষয়বস্তু তাৰ গুৰুত্বতাটো মানুহ উপলব্ধি কৰিব পৰা নাছিলে আৰু দ্বিতীয় এটা কথা আপুনি যিটো কথা কৈছে যে যুৱতীগৰাকীৰ পৰিয়ালে নেজানে যে এনেধৰণৰ এজন যুৱকৰ লগত সম্পৰ্ক আছে এইটো মিছা কথা এবছৰ পূৰ্বে অৰ্থাৎ বিগত জানুৱাৰী মাহত যেতিয়া যুৱতীগৰাকী টিংখঙলৈ গৈছিল যুৱতীগৰাকীয়ে এইজন যুৱকৰ লগত সেইখন গাড়ীৰে গৈছে কিন্তু পুৱাৰ ভাগত তেওঁৰ পিতৃয়ে কোৱা কথা যে তেওঁলোকে গম নাপায় যে এই যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক আছে কি বুলি চিনাকি দিছে সেইটো ঘৰত আমি নাজানো কিন্তু এই যুৱকজন যোৱা জানুৱাৰী মাহত টিংখঙৰ সেই ঘৰলৈ এই যুৱকজনৰ লগত যুৱতীগৰাকী যোৱাৰ তথ্য আমাৰ হাতত আছে গতিকে যেহেতু টিংখঙলৈ তেওঁ গৈছে হয়তো ঘৰত তেওঁ বয়ফ্ৰেণ্ড বুলি চিনাকি নিদিব পাৰে হয়তো তেওঁলোকৰ সম্পৰ্কৰ কথা ঘৰখনৰ পৰা লুকুৱাব পাৰে কিন্তু কথাটো এইটো যে সেই যুৱকজনৰ লগত যে এটা সুসম্পৰ্ক আছে এই কথাটোৱে প্ৰমাণ কৰে যে ইয়াৰ পৰা টিংখঙলৈ যুৱতীগৰাকীয়ে তেওঁৰ গাড়ীৰে তেওঁৰ লগত একেলগে অহা যোৱা কৰিছে টিংখঙলৈ গৈছে ঘৰত থাকিছে তাৰ পৰা আকৌ ঘূৰি আহিছে গতিকে তেওঁলোকৰ সম্পৰ্কৰ আচলতে পৰ্যায়টো এই বিগত যোৱা জানুৱাৰী মাহৰ সেই কথাখিনি প্ৰমাণ কৰে যে তেওঁলোক নিবিড় সম্পৰ্কতে আছিল কিন্তু এতিয়া তেওঁলোকে যদিও নাজানো বুলি কৈছে এই কথাটোত ক'ৰবাত আচলতে প্ৰশ্নবোধক চিহ্ন কিন্তু মানুহ উদয় হয় বিমল মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম মই এই মুহূৰ্তত বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে ইয়াৰ আগলৈ যিখিনি কথা আমি আলোচনা কৰিলোঁ ঠিক আছে মানুহখিনি একো নকৰিলে সেইটো এটা প্ৰসংগ আমি তালৈ যোৱাৰ আগতে এই যে মই আপোনাক কৈছিলোঁ যে এই ধৰণে এইখন গুৱাহাটীত বহু যুৱতী আহে বাহিৰৰ পৰা তেওঁলোকে কামৰ সূত্ৰে আহে তেওঁলোকে পঢ়াৰ সূত্ৰে আহে আপুনি এগৰাকী আৰক্ষী বিষয়া হিচাপে এনেকুৱা বহুত কেছেছ পাইছে আপুনি দেখিছে এতিয়া তাৰ পাছত যেতিয়া কোনোবাই প্ৰেমৰ বাবে কোনোবাই অন্য কাৰণৰ বাবে যেতিয়া সঁহাৰি নাপায় তাৰ পাছত এনেধৰণে চুৰিকাঘাতৰ সন্মুখীন হ'বলগীয়া হয় কোনোবাই কাৰোবাক এনেকুৱাকৈ আঘাতপ্ৰাপ্ত কৰে যেন সেই যুৱতীগৰাকী সেই মহিলাগৰাকী জীৱনৰ কাৰণে খুনীয়া হৈ পৰে এই ধৰণৰ ঘটনাবিলাক যে বৃদ্ধি পাইছে আপোনাক যদি এগৰাকী মহিলা হিচাপে এগৰাকী আৰক্ষী বিষয়া হিচাপেই হওক বা এগৰাকী মাতৃ হিচাপেই হওক কোনোবাই যদি সোধে যিসকল যুৱতী অনুষ্ঠানটো চাই আছে তেওঁলোকলৈ আপুনি কি ক'বলৈ বিচাৰিব আচলতে বিশেষকৈ কাৰোবাৰ সৈতে সম্পৰ্ক কৰাৰ ক্ষেত্ৰত কাৰণ ই এটা অতি স্পৰ্শকাতৰ বিষয় হৈ পৰিছে বৰ্তমান One more from Singapore. कभी राजस्थान कभी सिंगापुर इतनी छुट्टियां अफोर्ड कैसे कर लेते हो अंकल आपने तो अपना स्वीट होम कब से नहीं छोड़ा बुक नाउ ऑन अगोड़ा पाइए कमाल के प्राइसेस अक्रॉस 3.9 मिलियन होटल्स एंड होमस्टेज अगोड़ा दुनिया देखो कम दाम में হয় নিশ্চয় এইটো কথা হ'ল মোৰ সময়তো মই যেতিয়া আছিলোঁ তেতিয়াও যুৱতীসকলে বহুত ধৰণৰ এনেকুৱা কেছ তেওঁলোকে মানে প্ৰব্লেম ফেচ কৰে আৰু কি কৰিব লাগে মাজে মাজে আমাৰ কাষ চাপে তেতিয়া আৰু এতিয়া বৰ্তমান যুগততো এনেকুৱাবিলাক ঘটনা হৈ আছে ডেইলি হৈ আছে প্ৰত্যেক দিনাই পেপাৰত দেখা পাওঁ ছ'চিয়েল মিডিয়াত দেখা পাওঁ বা মিডিয়াত দেখা পাওঁ ক'ৰবাত ধৰি লওক অকলশৰীয়া মহিলা দেখিলে বিভিন্ন কাৰণ দেখুৱাই তেওঁক ফুচুলাই বা কিবা এনেকুৱা ইনফ্লুৱেঞ্চ কৰিব পাৰে বা অন্যান্য কথা বহুত আছে গতিকে যিসকল সঁচাকৈ সৎ মানুহ তেওঁলোকে নিজে চব মহিলাই হওক পুৰুষেই হওক তেওঁলোকে সকলো ফালে ছেফটি নিজৰ ছেফটি যিটো সেই ছেফটিটো ৰাখিবলৈ জানিব লাগিব যিহেতু সকলোবিলাক এডাল্ট আৰু সকলোবিলাক এডুকেটেড মানুহ আজিকালি তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা দেখি আহিছে আৰু চমুৱা ডাঙৰীয়াই কোৱা নিচিনাকৈ মই কিমান দূৰ কি ধৰণৰ এফআইআৰ লজ কৰিছেনে নাই নে অনলি ভাৰ্বেলি পুলিচ ষ্টেচনক জনাইছিলে সেইটো মই নাজানো কিন্তু মহিলাগৰাকী যিগৰাকী ভিক্টিম সেই ভিক্টিমে সঠিক সময়তে পুলিচৰ সহায় লৈছিলে কাৰণ তেওঁতো উপায় নাই তেওঁ অকলশৰীয়া মহিলা তেওঁৰ দৰে বহুতো মহিলা গুৱাহাটী মহানগৰীত আছে জীৱিকাৰ কাৰণে পঢ়াৰ কাৰণে বা অন্যান্য কাৰণত গতিকে তেওঁলোকে যেতিয়া ইনচিকিউৰ ফিল কৰে কাৰ ওচৰলৈ যাব আমাৰ এখনেই মহিলা থানা আছে মহিলা থানাৰ ওচৰলৈ গৈছিলে আশ্ৰয় বিচাৰি বা কিবা এটা সৎ উপদেশ বিচাৰি কিন্তু কি ধৰণে বা তেওঁ তাত এফআইআৰ দিছিলে নাই মই নাজানো কিন্তু কথা হ'ল কি মহিলাৰ এগেইনষ্টে যেতিয়া এটা কগনিজিবল অফেন্স কমিট হৈছে বুলি এফআইআৰ এখন থাকিব বা এনি ৰিপৰ্ট থাকিলে এফআইআৰ নহ'লেও সেইটো জিৰ' এফআইআৰ বুলি নতুন BNSSত এইটো ইনক্লুড হৈছে
গতিকে 0 FIR বুলি পুলিচে এখন FIR লৈ পেলাই তেওঁলোকৰ কাম কাজ আৰম্ভ কৰিব লাগিব প্ৰথম কথা হ'ল মহিলাগৰাকীক সুৰক্ষা প্ৰদান কৰিব লাগিব ওমেন থানালৈ নগৈ ওমেন থানাৰ কাম কি ওমেনক প্ৰটেকশ্যন নিদিলে তেওঁলোকে কি কৰিব ঘোঁৰা ঘাঁহ কাটি থাকিলে হ'ব গতিকে তেওঁলোকে যদি ওমেনক প্ৰটেকশ্যন নিদিয়ে আকৌ তেওঁলোকে ওমেন গৰাকীকে সাজেশন দিয়ে আপুনি মোৰ গাড়ীত তেল ভৰাই দিয়ক আপুনি অমুক কৰক আপুনি তমুক কৰক তেতিয়া কি হ'ল সেইটো কথা কি হ'ল এইটো একদম একেবাৰে অন্যায় কথা হৈছে যদিহে তেওঁ ইনফৰ্ম কৰিছিলে প্ৰপাৰলি ভাৰ্বেলি হওক ৰিটেন হওক এইটো পুলিচে সকলোৱে জানে কেনে কি কৰিব লাগে তে গতিকে সেইটো কথা যদিহে তেনেকুৱা ইনফৰ্ম হৈছিলে যি মহিলা থানাৰ OC তেওঁ প্ৰথমতে ৰেছপন্সিবল তেওঁৰ ওপৰত আৰু ACP আছে DCP আছে তেওঁলোকেও চাব লাগিছিলে যে এনেকুৱা এখন হৈছে কি ব্যৱস্থা লৈছে ইমিডিয়েটলি তেওঁ এই মানুহজনক মাতি কাউন্সেলিংটো কৰিব লাগিছিলে সিধা ধৰি আনি জেলত ভৰোৱাটো কথাও নহয় কিন্তু সেইটো এটা কথা আৰু দ্বিতীয় কথা হ'ল কিয় হৈছে এইবিলাক ক্ৰাইমৰ কাৰণে ভয় নকৰা হৈছে আজিকালি কোনেও ক্ৰাইম কৰিবলৈ ভয় নকৰে প্ৰব্লেমৰ সলিউশন এইটো বুলিও ভাবিছে যে মই এইটো কৰি দিম কাৰণ খুব বেছি পুলিচে দুদিন ধৰি পেলাই জেলত ৰাখিব তাৰপিছত ওলাই আহিব কাৰণ শাস্তি নাই ট্ৰায়েলৰ পিছত শাস্তি আপোনালোকে কেইজনে দেখিছে যে অমুকৰ
ডাঙৰ শাস্তি হ'ল এটা চাৰ্জশ্বিটৰ কথা কৈ আছে সেই লুপহোলটো ক'ত বাইদেউ আপোনাৰ মতে নিদিয়ে পুলিচে চাৰ্জশ্বিট নিদিয়ে পুলিচৰ ওপৰত বদনাম দি আছো সেই লুপহোলটো আপোনাৰ মতে ক'ত আছে না লুপহোলটো চাওক এতিয়া লুপহোলটো ক্ৰিমিনেল জাষ্টিচ চিষ্টেমৰ এতিয়া বিএনএছৰ আণ্ডাৰত বহুতখিনি পানিছমেণ্ট হাৰ্ছ পানিছমেণ্ট এটা ইনক্লুড কৰিছে বৰ ভাল কথা এইটো বিশেষকৈ মহিলাৰ ক্ৰাইমৰ এগেইনষ্টত মানে বহুত কিছুমান কঠোৰ পানিছমেণ্টৰ ব্যৱস্থা কৰা হৈছে কিন্তু আমি সেইবিলাক দেখা পাম কেতিয়া পুলিচক আমি প্ৰেছাৰ দিছোঁ তোমালোকে চাৰ্জশ্বিট দিয়া টাইমলি চাৰ্জশ্বিট দিছে ঠিক আছে বাৰু দুদিনমান দেৰিও হৈছে বা কেতিয়াবা বেল আউট হৈ গৈছে বেল আউট হোৱাটো এইটো কোনো কথা নহয় বেল চবৰে হ'বই আৰু কথা হ'ল কি দীৰ্ঘদিন ধৰি জেলত ৰাখিব নোৱাৰে সেইটো পানিছমেণ্ট নহয় দুদিনমানৰ কাৰণে সেইটোৱে যি পানিছমেণ্ট তাৰপিছত কোৰ্টে যেতিয়া পুলিচক ধমকি দিয়ে চাৰ্জশ্বিট দিব লাগে চাৰ্জশ্বিট দিলে যেনিবা দিয়াৰ পিছত ট্ৰায়েল কেতিয়া হ'ব 10 বছৰৰ পিছত 15 বছৰৰ পিছত ইতিমধ্যে কেছ ডায়েৰী অলৰেডি পচিয়ে গৈছে দুজন তিনিজন আয়ো মৰি ভূত হৈ গ'ল তাৰপিছত কেছৰ জাজমেণ্ট হ'ব সৰু সৰু যিবিলাক হেৰি থাকিব মিষ্টেকছ থাকিব তাৰপিছতে অপৰাধী হাত সাৰি ওলাই গুচি যাব গতিকে এতিয়া ইয়াৰ আগতে যেতিয়া যি ধৰণৰ কেতিয়াবা দুৰ্ঘটনা কেতিয়াবা এনেকুৱা ধৰণৰ মাৰ্ডাৰ তেতিয়া এটা অজুহাত আহে যে চিচিটিভি নাই গতিকে এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে মানুহে দেখা নাপায় মানুহে এই ধৰণৰ স্থান হ'ব এই ধৰণৰ নো মেন্স লেণ্ড এটা বিচাৰি লৈছে য'ত এই ধৰণৰ অপৰাধ কৰিব পাৰে এতিয়াতো চিচিটিভি তলতে কৰি পেলালে যদিও এইটো ব্যক্তিগত কাৰোবাৰ মানুহৰ ঘৰৰ চিচিটিভি গতিকে প্ৰৱণতাটো মানুহৰ ভিতৰত ইতিমধ্যে আহি গৈছে মানুহৰ ভয় ললেছনেছ এতিয়া মানে ভয় নকৰা হৈছে কালৈকো ভয় নকৰে কাৰণ দেখিছে দুদিনমান খুব বেছি পুলিচে জেলত থ'ব তাৰপিছত বেল আউট হৈ আহিলে আকৌ ট্ৰায়েল হ'ব 10 বছৰ 20 বছৰ তেতিয়ালৈ দেখা যাব গতিকে তেতিয়ালৈ আৰু বহুতখিনি কেছৰ মেৰিটো হেৰাই যাব গতিকে এইবিলাক কথা কোৰ্টত যদি একদম দম যদি কেছে লাগি থাকে তেতিয়াহ'লে সেইবিলাক আজিৰ এই যিটো ঘটনা এই ঘটনাটো যেনিবা টাইম মতে চাৰ্জশ্বিট দিলে যেনিবা খুব সোনকালে যেনিবা দিলে কাৰণ এইটো ইজি হৈ আছে দিলেই যেনিবা তাৰপিছত ট্ৰায়েলত কেতিয়া উঠাব সেইটো কোনোবা এনচিয়ৰ কৰিব পাৰিবনে সোনকালে এতিয়া পানিছমেণ্টটো কেতিয়া হ'ব পানিছমেণ্টে হওক বা যিয়ে হওক ইকুইটেলে হওক ডিচিশ্যনটো কেতিয়া হ'ব গতিকে সেইবিলাক কথা ক্ৰিমিনেল জাষ্টিচ চিষ্টেমৰ গোটেইখিনি কথা চাব লাগিব আজিৰ দিনত পানিছমেণ্ট ৰাইট ফ্ৰম স্কুলৰ ল'ৰা ছোৱালীও পানিছমেণ্টটো নোহোৱা হৈ গ'ল কিন্তু পানিছমেণ্ট বস্তুটো কি বুজিয়ে নাপায় এইটো খাই নে পিন্ধে কাণত পিন্ধে গতিকে পানিছমেণ্ট স্কুলতো নাই মাক বাপেকেও নিদিয়ে কালিলৈ পৰহিলৈ আইন এখন আনিব যে মাক বাপেকেও ল'ৰা ছোৱালীক কাণচেপা দিব নোৱাৰিব গতিকে ছ'চাইটিখন এনেকুৱা হৈ গৈ আছে ইমানেই ভদ্ৰ হৈ গৈ আছে ভদ্ৰ ছ'চাইটি ভদ্ৰতে থাকিলে যিবিলাক ক্ৰিমিনেল সিহঁতৰ কাৰণেহে বেছি ৰাইট হৈ গুচি গ'ল হিউমেন ৰাইট অমুক ৰাইট গতিকে এইবিলাক কথা বহুতখিনি এক্সপাৰ্টে জানিব কিন্তু ভুক্তভোগী আমাৰ নিচিনা সাধাৰণ পাব্লিক মানে শান্তিপ্ৰিয় যিখিনি মানুহ তেওঁলোকৰ ছাফাৰিংছখিনি কেনেকৈ এড্ৰেছ হ'ব সেইখিনি কথা সকলোৱে চাব লাগে পুলিচ হওক চৰকাৰ হওক কোৰ্ট হওক আইন কানুন হওক সকলোৱে চাব লাগে এই এমুঠিমান যিখিনি শান্তিপ্ৰিয় মানুহ আছে সেই মানুহখিনিৰ ছাফাৰিংছ এই ছোৱালীখিনি যিখিনি অসুৰক্ষিত আজি ৰেপিডত যাব নোৱাৰে কাইলৈ বাছৰ কাৰণে ৰখি থাকিব নোৱাৰে অকলশৰীয়া মহিলা সকলো মহিলাকতো পুলিচে ছিকিউৰিটি দিব নোৱাৰে PSO দিব নোৱাৰে সকলো মহিলাক মাক বাপেকে সুৰক্ষা দিব নোৱাৰে তেওঁলোক এডাল্ট পাৰ্চন চাকৰি কৰিব ওলাই আহিব কলেজলৈ ওলাই আহিব হোষ্টেললৈ ওলাই আহিব ছিকিউৰিটি ক'ত আজি মহানগৰীতে যদি ছিকিউৰিটি নাই তেতিয়াহ'লে বাকী কথা কি হ'ব মহানগৰীৰ কথা বাকী অন্যান্য ঠাইৰ মানুহবিলাকে কি কৈ আছে গতিকে আমি যদি নিজৰ ছ'চাইটিৰ মেম্বাৰ এজনক যদি সুৰক্ষা দিব নোৱাৰোঁ অতি গুৰুত্বপূৰ্ণ আৰু এটা কথা দেই মই এটা কথা কৈ লওঁ এতিয়া আমি যে কৈ আছো যে এইকেইজন মানুহে চাই আছিলে তেওঁলোকেও ক'ব পাৰে তোমালোকে দূৰৰ পৰা ক'বলৈ ভাল জেগাত থকা হ'লে তোমালোকে কোনে নিজৰ লাইফটো ৰিস্ক ল'ব সেইটো এটা কথা কিন্তু কথা হ'ল কোনোবা এজনে যদি লাইফৰ ৰিস্ক লৈ পেলাই এজনী ছোৱালীক যদি উদ্ধাৰো কৰিছে তেওঁক আমি দুটামান হাততালি জনাইছোনে দুটামান কিবা এটা তেওঁক এটা এপ্ৰিচিয়েট কৰিছোনে গতিকে এনেকুৱা ধৰণৰ ছ'চিয়েল এনকাৰেজমেণ্ট চিষ্টেমটো যিটো সেইটোও থকা দৰকাৰ আপুনি খুব গুৰুত্বপূৰ্ণ কথা কেইটামান উল্লেখ কৰিছে এতিয়াও ভাবিব কিয় উল্টাই আমি তাত সোমালে আমাৰ লাইফৰ প্ৰতি ৰিস্ক হ'ব আৰু এটা কথা আমাৰ লাইফৰ প্ৰতি ৰিস্ক হ'ব আৰু মিছামিছি কিয় ঝামেলাত পৰিম পুলিচে আমাকহে ঝামেলা দিব আমাক হাততালি দিয়াতকৈ আমাক আৰু উইটনেছ মাতিব কোৰ্টত গৈ থাকিব লাগিব আকৌ ভাবুকি আহিব গতিকে কোনে ইমান ঝামেলাত যায় এনেকুৱা ধৰণৰ খুব ইম্পৰ্টেণ্ট বাইদেউ আপুনি যিখিনি কথা কৈছে কিন্তু সেইটোৱে প্ৰশ্ন যে আচলতে চমুৱা ডাঙৰীয়া কোনেও ঝামেলাত পৰিবলৈ নিবিচাৰে এইটো এটা সামাজিক ব্যৱস্থা হৈ গৈছে মানুহবিলাক ইমানেই বেছি মানে আপোনপেটীয়া হৈ গৈছে মানুহবিলাক ইমানেই বেছি সেলফিশ বা সেলফ চেণ্টাৰ্ড হৈ গৈছে যে কোনেও ঝামেলাত পৰিবলৈ নিবিচাৰে আৰু গোটেই কোৰ্ট চিষ্টেমটো গোটেই মানে প্ৰক্ৰিয়াটোকে মানুহে ঝামেলা বুলি ভবা হৈছে যাৰ ফলত কোনেও আনকি কোনোবা এগৰাকী যুৱতীক যদি চকুৰ সন্মুখতে হত্যা কৰি থকাও হৈছে তাৰ পাছতো কাষ চাপিবলৈ নিবিচাৰে এই দৃশ্যটো মই আকৌ এবাৰ দেখুৱাইছো যে চাওক এই 1 2 3 4জন মানুহ আছে
4জন মানুহৰ সন্মুখত সেই যুৱতীগৰাকীক বাইকখনৰ পৰা নমাই এজনে চুৰিকাঘাত কৰিছে উপৰ্যুপৰি আৰু তাৰ পাছত তাৰ পৰা ওলাই গুচি গৈছে ঠিক আছে হত্যাকাণ্ডৰ সময়ত তেওঁলোক কাষ চাপিবলৈ ভয় খাইছে ঠিক আছে কিন্তু তাৰ পাছততো যুৱকজনক ধৰিব পাৰিলে হয় তাৰ পৰা পলাই গুচি গ'ল যুৱতীগৰাকী তেনেকৈ পৰি থাকিল আৰু যেতিয়ালৈকে যুৱতীগৰাকীক সেই গাড়ীখনত এখন বিশেষ এম্বুলেন্সত উঠাই পঠিওৱা হয় তেতিয়ালৈকে বহুত পলম হৈ গৈছে আইনে কি কৈছে ডাঙৰীয়া না মোৰ কথাটো হ'ল কি মই প্ৰথমবাৰ এইটো কথাই কৈছিলোঁ আমাৰ বিমল ভূষণ মহন্ত ডাঙৰীয়াও মোৰ লগত একমত হৈ কথাটো কৈছে যে যদি পুলিচে সেই গুৰুত্বটো বুজি পালেহেঁতেন কমপ্লেইনটো আৰু দায়িত্বটো মহিলাগৰাকীক নিদি পুলিচে নিজে দায়িত্ব ল'লেহেঁতেন তেতিয়াহ'লে চাগে আজি এই ইমান চিৰিয়াছ এটা চিটুৱেশ্যন নহ'লহেঁতেন প্ৰথম কথা দ্বিতীয় কথা ভাইলেট বৰুৱা মেমে যিখিনি কথা কৈছে 210% কাৰেক্ট কথা এইখিনি কথা মই সদায় কৈ থাকোঁ যে এতিয়া এইবোৰ যেতিয়ালৈকে গোটেই বিচাৰ ব্যৱস্থাটো ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো যেতিয়ালৈকে ত্বৰান্বিত নকৰিব আৰু ত্বৰান্বিত কৰিবৰ কাৰণে তাক যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি যেতিয়ালৈকে ডেভেলপ নকৰিব তাৰমানে ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো আৰম্ভ হয় এফআইআৰ ফাইলিঙৰ পৰা জাজমেণ্ট ডেলিভাৰীলৈকে তো এফআইআৰ ফাইলিঙৰ পৰা আপুনি যদি পুলিচক ইকুইপ নকৰে আপুনি যদি পুলিচক মডাৰ্ণ ট্ৰেইনিং নিদিয়ে আপুনি যদি পুলিচক ৰেছপনচিবল হ'বৰ কাৰণে ট্ৰেইনিং নিদিয়ে আপুনি যদি পুলিচক চাৰ্জশ্বিট কেনেকৈ লিখিব লাগে সেইটো নিশিকায় তেতিয়াহ'লে আল্টিমেটলি গৈ কোৰ্টত সাফিচিয়েণ্ট নাম্বাৰ্ছ অফ জাজেছ নাথাকে কোৰ্টত সাফিচিয়েণ্ট নাম্বাৰ্ছ অফ সাবঅৰ্ডিনেট ষ্টাফছ নাথাকে তেতিয়াহ'লে এটা ট্ৰায়েল শেষ হওঁতে 10 বছৰ লাগিব আৰু তেতিয়ালৈকে ভাইটেল উইটনেছেছ মৰি শেষ হৈ যায় তো মেইনলি যোন একিউজ সিহঁতে সঁচাকৈ শাস্তিটো নাপায় আৰু এই যে শাস্তিটো নাপায় ভাৰতীয় ন্যায় ব্যৱস্থাত যে একিউজ যে শাস্তি নাপায় এইটো যে এইটো এটা প্ৰমাণিত কথা সেইকাৰণে মানুহৰ ডিটাৰেঞ্চটো কমি গৈছে আইনৰ প্ৰতি ভয় কমি গৈছে যদি আইনৰ প্ৰতি ভয় কমি গৈছে তেতিয়াহ'লেতো অপৰাধ কৰিবলৈতো কিয় ভয় কৰিব তো জানেই নহয় একো নহয় কাৰণ 60 দিন বা 90 দিনত চাৰ্জশ্বিট দিব নোৱাৰিলে কোৰ্টে বেইল দি দিব ওৱান্স হি ইজ বেইল আউট তাৰপিছত ট্ৰায়েল হ'ব 10 বছৰ পিছত তাৰপিছত হাইকোৰ্টত এপিল সুপ্ৰিম কোৰ্টত এপিল তো এনাডাৰ 10 ইয়াৰ্ছ চ' যদি 15 বছৰ সি যদি কোৰ্টতে থাকি গ'ল তো যোনবিলাক সাক্ষী আছিল সেই সাক্ষীবিলাক যদি মৰিয়ে যায় তো ইমান চিৰিয়াছ ক্ৰাইমৰ পৰাতো মানুহ হাত সাৰি যাব গতিকে এইটো এটা গোটেই বস্তুটো এটা ইণ্টিগ্ৰেটেড এটা কথা পুলিচৰ ইনভেষ্টিগেশ্যনৰ পৰা আৰম্ভ কৰি এখন ফ্ললেছ চাৰ্জশ্বিট এখন এক্সপিডিচিয়াছ এটা ট্ৰায়েল এলং উইথ অল এভিডেন্সেছ তেতিয়াহে ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো মানে আপোনাৰ ক'বলৈ গ'লে এটা এটা কি মই কি ক'ব মানে ফ্ললেছ এটা চিষ্টেমত পৰিণত হ'ব আপুনি ঠিকেই কৈছে কিন্তু এইটো হৈছে ন্যায় প্ৰক্ৰিয়াটো যে কেনেকৈ এই গোটেই ঘটনা আচলতে ইয়াৰ পাছত মানে এই গোটেই ন্যায় প্ৰক্ৰিয়াটো শুনক কিন্তু মোৰ প্ৰশ্নটো হৈছে যে what we could have done before মানুহখিনিয়ে কি কৰিব পাৰিলে হয় যুৱতীগৰাকী কেনেকৈ ৰক্ষা পৰিলে what could have been done before is that police could no আজি এইটো এটা একদম গ্লেয়াৰিং এটা এক্সাম্পলছ এই কেছটো পুলিচে ৰোড কৰিব পাৰিলেহেঁতেন had they been serious enough before the crime at the moment the offense was reported to the police পুলিচক যেতিয়াই মানুহগৰাকীয়ে এই কথাটো কৈছিল তেতিয়াই ল'ৰাটোক মাতি আনি ভাইলেট মেমে কোৱাৰ নিচিনা তাক কাউন্সেলিং দি এই গোটেই ক্ৰাইমটো ৰখাব পৰা গ'লহেঁতেন 200% মই এই কথাটোত বিশ্বাসী আৰু আপোনাক মই যিখিনি কথা কৈছোঁ এই ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো অকল কোৰ্টৰ প্ৰচিডিংটোৱে নহয়তো ক্ৰিমিনেল জাষ্টিচ চিষ্টেম ষ্টাৰ্টছ ফ্ৰম দ্য ফাইলিং অফ দি এফআইআৰ এ ফ্ললেছ ইনভেষ্টিগেশ্যন এ লুপহোলছলেছ ইনভেষ্টিগেশ্যন এণ্ড ট্ৰায়েল জাজমেণ্ট এভৰিথিং হোল পেকেজ এইটো অকল এইটো নহয় যে মই গৈ আছো মই এইখিনিতে আৰু এটা বিৰতি লোৱাৰ পাছত বিমল ভূষণ মহন্তই কিবা ক'বলৈ বিচাৰিছে মই এটা চমু বাণিজ্যিক বিৰতি লৈছে অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ হাতত বৰ বেছি সময় নাই মই প্ৰত্যেকগৰাকী ওচৰলৈ যাব লাগিব চমুকৈ মই তেওঁলোকৰ পৰা মন্তব্যখিনি লৈ লৈছোঁ শেষত বিমল ভূষণ মহন্ত কিবা ক'বলৈ বিচাৰিছিলে চমুকৈ মানস এই গোটেই যিটো সমস্যা এই গোটেই আপুনি যিটো কথা কৈছে বাইদেৱে কৈছে অধিবক্তা ডাঙৰীয়াৰ কথাটো কৈছে কিন্তু সমগ্ৰ ভাৰতীয় ব্যৱস্থাটোতে এইটো সমস্যা আৰু অসমত এনেকুৱা কথা এনেকুৱা ধৰণৰ যদি মাৰ্ডাৰ কেছ 100টা হয় তাৰে 25টা আছে হয়তো বহু দিনৰ পিছত হ'লেও আজিৰ ৰেটত চাবলৈ গ'লে 24 কিছু আছে আৰু মই 25 ধৰিছোঁ গতিকে 25জনেহে শাস্তি পায় বাকী 75জনে খালী হৈ তেওঁলোক বাচি যায় গতিকে ইয়াৰ পিছত কোনে তেনেকুৱা এটা চিষ্টেমৰ ওপৰত ভৰসা কৰিব কোনে ভয় খাব গতিকে কিয় বাচি যায় বাচি যোৱাৰ কাৰণটো আমি বহুবাৰ কৈছোঁ টিভিত গতিকে এতিয়া কথাটো হ'ল যে যদি ন্যায় ব্যৱস্থা খৰখেতীয়া নহয় ন্যায় ব্যৱস্থাৰ ওপৰত ৰাইজৰ আস্থা কমি যাবই এই কথাটো অন্ততঃ ন্যায় ব্যৱস্থাৰ লগত জড়িত যিসকল বিষয়ববীয়া আছে তেওঁলোকে কথাটো বুজা উচিত যে যেতিয়া ন্যায় দিওঁতে ন্যায় পলম হ'ব তেতিয়াহ'লে সেই ন্যায়ৰ ওপৰত মানুহৰ বিশ্বাস নাথাকিব এতিয়া শেহতীয়াকৈ ফাষ্ট ট্ৰেক আদালত অনা হ'ল ফাষ্ট ট্ৰেক আদালতত যিসমূহ গোচৰ দিয়া হৈছে সেই গোচৰ কেইটাও যেতিয়া তেওঁলোকৰ জাজমেণ্টটো যদিহে জাজমেণ্টত কাৰোবাৰ শাস্তি বিধান কৰা হৈছে কাৰোবাক একুইটেল কৰা কেইটা মই বাদ দিছোঁ কিন্তু যিকেইটা শাস্তি বিধান কৰা হৈছে সেইকেইটা প্ৰপাৰলি তেওঁলোকক ৰাজহুৱা কৰা হৈছে নে নাই
সেই কথাখিনি যিকেইটা আমি নিজা ইণ্টাৰেষ্টত আমি যিকেইটা বিষয়ক লৈ আমি প্ৰত্যক্ষভাৱে জড়িত সংবাদ মাধ্যম আমি সেইকেইটা খবৰ লৈ থাকোঁ সেইকেইটা খবৰ পাওঁ বহু জাজমেণ্টৰ আমি খবৰে নাপাওঁ গতিকে যেতিয়া এটা ব্যৱস্থা হয় কোনোবা এজনৰ বিৰুদ্ধে শাস্তি বিধান হয় কনচাৰ্ণ আয়োজনে কনচাৰ্ণ আৰক্ষী থানাখনে কনচাৰ্ণ SP জনে সেই বিষয়টো পোহৰলৈ আনিব লাগে যে তেওঁলোকৰ তদন্তত এই বিষয়টো এনেধৰণৰ হৈছে গতিকে তাত এজন অভিযুক্তক শাস্তি প্ৰদান কৰিছে আদালতে গতিকে তেতিয়াহে সমাজত আইনৰ প্ৰতি মানুহৰ ভয় ভাৱ এটা আহিব মই ভাবোঁ প্ৰতিখন জিলাই অন্ততঃ অসম আৰক্ষী হেডকোৱাৰ্টাৰৰ পৰা এই ব্যৱস্থাটো কৰিব লাগে যিখিনি শাস্তি হয় শাস্তি হোৱা গোচৰকেইটা তেওঁলোকে আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাজহুৱাকৈ সংবাদমেল পাতি দিয়ক দৰকাৰ হ'লে নিশ্চয় ৰাজহুৱা কৰিব লাগে সেই গোটেই কথাখিনি আচলতে পুনৰ এটা পৰ্যালোচনাৰ এটা ফল নিশ্চয় আছে বাইদেউৰ ওচৰলৈ গৈছোঁ শেষত বাইদেউ এতিয়া কথাটো এনেকুৱা হৈছে যে গোটেই আইন ব্যৱস্থাটোক লৈ অলপমান মানুহৰ প্ৰশ্ন উত্থাপিত হৈছে গোটেই আইনী ব্যৱস্থাটোতে ক'ৰবাত অলপমান সোপা ঢিলা হৈছে আৰু তাৰোপৰি যদি কোনোবাই আৰক্ষীৰ কাষ চাপিও তেওঁলোকে গুৰুত্ব নাপায় তেতিয়াহ'লেতো আৰু স্বাভাৱিকতে এই ধৰণৰ ঘটনা বৃদ্ধি পাব বাইদেউ চমুকৈ চমুকৈ ক'বলৈ হ'লে এতিয়া চাওক ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো আমাৰ চমুৱা ডাঙৰে যিটো ক'লে সেইটো বাৰু মই এইখিনি কথা বহু দিনৰ পৰা চৰ্চা কৰি আহিছে বিশেষজ্ঞসকলে আৰু এইটো মানে বোধহয় আশা কৰিছোঁ ভালৰ হেৰিলৈ আহিব সেইটো বাৰু মই এফালে থলোঁ আৰু কথা হ'ল কি এতিয়া যিখিনি হৈছে ক্ৰাইম কিয় হৈছে ক্ৰিমিনেলক পানিছমেণ্ট দিয়াৰ ব্যৱস্থাটো আছে সেইখিনি বাৰু আইন আদালতে চাব কিন্তু এই ক্ৰাইমৰ যিটো বেমাৰটো ক'ত সেই বেমাৰটো কাটি পেলাই উলিয়াই দিয়াতকৈ ঘাটো অংগটো কাটি উলিয়াই দিয়াতকৈ বেমাৰটো হৈছে কি সেই বেমাৰটোৰ মেডিচিনহে এতিয়া বিশেষকৈ চাব লগা হৈছে গতিকে ছ'চাইটিৰ যিখিনি ষ্টেক হোল্ডাৰ্ছ আছে বিশেষজ্ঞসকল আছে ছ'চিয়লজিষ্টসকল আছে বিশেষজ্ঞ তেওঁলোকে ৰিচাৰ্চাৰ্ছসকল চৰকাৰ গোটেইখিনি মিলি বেমাৰটো কিয় হৈছে এংগেজমেণ্ট নাই এমপ্লয়মেণ্ট নাই ফ্ৰাষ্ট্ৰেশ্যন বাঢ়িছে ছাবষ্টেঞ্চ এবিউজ হৈছে সেইখিনি সেই বেমাৰবিলাক গুচাই যাতে পৰিৱেশটো ঠিক কৰে তাৰ উপৰিও লগে লগে ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো ঠিক হয় পানিছমেণ্ট আমি দেখা পাওঁ BNSত যিটো পানিছমেণ্ট দিছে কঠোৰ শাস্তি যাতে সোনকালে আমি দেখা পাওঁ প্ৰম্প্ট একশ্যন হৈছে সেইখিনিয়ে মই আশা কৰিছোঁ নিশ্চয় বাইদেউ মই চমুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম হাতত বৰ বেছি সময় নাই একেবাৰে চমুকৈ মই এক লাইন মই মাত্ৰ এটা কথা ক'ব খুজিছোঁ যে পুলিচৰ বা আৰক্ষীৰ যিটো নিষ্ক্ৰিয়তা বা আৰক্ষীৰ যিটো প্ৰম্পটনেছ বা আৰক্ষীৰ যিটো সুদক্ষতা আৰক্ষীৰ দক্ষতা বৃদ্ধিৰ কাৰণে আটাইতকৈ ডাঙৰ যদি ইম্পৰ্টেণ্ট কথা হৈছে এইটো ছেপাৰেশ্যন অফ ইনভেষ্টিগেশ্যন এণ্ড ছেপাৰেশ্যন অফ মেইনটেনেন্স অফ ল এণ্ড অৰ্ডাৰ ডিউটি এতিয়া আমাৰ কি হৈছে এই এমুঠিমান আৰক্ষী বিষয়াই তেওঁলোকে VIP ডিউটি কৰিব লাগিব ৰোড এপেনিঙো কৰিব লাগিব ইনভেষ্টিগেশ্যনো কৰিব লাগিব ল এণ্ড অৰ্ডাৰো চাব লাগিব চব কৰিব লাগিব সেইকাৰণে কি হৈছে দে আৰ অভাৰবাৰ্ডেন আৰু অভাৰবাৰ্ডেন হোৱাৰ কাৰণে বহুত মিষ্টেকছ হৈছে আৰু ওপৰে ইনভেষ্টিগেশ্যন কৰি থৈ দিয়ে আৰু হয়তো তেওঁলোকে তেওঁলোকে কেছবিলাক প্ৰায়ৰিটাইজ কৰিবলগীয়া হয় যে কোনটো আগত ল'ম কোনটো পিছত নহয় জানো বিমল মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথি কাৰণ সময় ইতিমধ্যে শেষ হৈছে গতিকে ধন্যবাদ